আৰক্ষী নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা মহানগৰীৰ এখন চিকিৎসালয় কটকটীয়া নিৰাপত্তা বেষ্টনী তাৰ মাজতে মুকলিকৈ হত্যাৰ চেষ্টা চলিল প্ৰশ্ন উঠিছে অভিযোগ উঠিছে এই হত্যাৰ চেষ্টাৰ আঁৰত আৰক্ষীৰ লোক জড়িত হৈ আছে যদি এই অভিযোগ সঁচা হয় তেন্তে তেওঁলোক কোন এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ আজি আমাৰ লগত উপস্থিত আছে আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি দাস ডাঙৰীয়া আমি পুনে পুনে আপোনাৰ কাষলৈ আহিছো কি ক'ব এই সমগ্ৰ ঘটনাত আৰক্ষীৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপিত হৈছে এই অভিযোগবোৰ সঁচা নে মিছা সম্পূৰ্ণ মিছা হয় মানিছো আমাৰ আৰক্ষীৰ দ্বাৰা কিছু গাফিলতি হৈছে আৰু তাৰ বাবে আমি ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বনো কৰিছো কিন্তু নিলম্বন কৰা আৰু দোষীক কৰায়ত্ব কৰাৰ মাজত কিছু পাৰ্থক্য আছে বিভাগে কি ব্যৱস্থা লৈছে দোষীক কৰায়ত্ব কৰিবলৈ সেই বিষয়ে আমাৰ দৰ্শকে জানিব বিচাৰে এই কেছটোৰ দায়িত্ব এজন নতুন আৰক্ষী বিষয়াক অলৰেডি দিয়া হৈছে সুব্ৰত বেনাৰ্জী বেনাৰ্জীৰ দৰে এজন এনকাউণ্টাৰ স্পেচিয়েলিষ্টক এই গোটেই কেছটোৰ দায়িত্ব দিয়া হৈছে ইয়াৰ আঁৰত কি আছে হুলেৰেহে হুল কাঢ়িব পাৰি চিম্পল ছাৰ মই আৰু এনেকুৱা নকৰোঁ ছাৰ মোক মাফ কৰি দিয়ক ছাৰ মাফ কৰি দিয়ক ছাৰ মই আৰু এনেকুৱা নকৰোঁ ছাৰ মোক মাফ কৰি দিয়ক কৰিবি দে তহঁতে যদি এইবিলাক নকৰ তেতিয়াহ'লে আমি কাৰ পিছত দৌৰিম তই কিবা খাই আহিছনে ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই ছাৰ একোৱেই খোৱা নাই তাতে খাই আহিব লাগে আকৌ নোখোৱাকৈ থাকিলে কেনেকৈ হ'ব গেষ্ট্ৰিক হৈ যাব পিছত গম পাইছ নাই এইটো খা খা মনটো নহ'লেও মুখখন মিঠা কৰ ছোৱালী দুজনী ক'ত থলি ছোৱালী নাজানো একোৱে নাজানো ছাৰ নাজানো নাজানো ন নাজানো ছাৰ ক'ত থলি ছোৱালী দুজনী ক'ত থলি নাজানো নাজানো কৈছো ছাৰ কৈছো সিহঁতক ৱেষ্ট বেংগললৈ নিয়া হৈছে তাৰ নাম ইমতিয়াজ চল্টলেকত থাকে ইমতিয়াজ হয় চল্টলেক চৰি Thank ছাৰ you. সোধাৰ লগে লগে কৈ দিব লাগে তেতিয়া চকলেটো খাব পাৰিবি চৰি বন্ধু